মাদক বিরোধী অভিযানে ফের বড়সড় সাফল্য পেল পাথারকান্দি পুলিশ। ৮০ লক্ষ টাকার ইয়াবা ট্যাবলেট সহ এক পাচারকারীকে আটক করেছে পুলিশ। আটক করা হয়েছে জাহিদ আহমেদ নামের এক পাচারকারীকে। ধৃত ব্যক্তির ব্যাগ থেকে ৮,০০০ ইয়াবা ট্যাবলেট বাজেয়াপ্ত করা হয়েছে। ব্যুরো রিপোর্ট, বরাক ভিশন। কালি ৰাতি অনুমানিক 11:45 মানত এটা আমাৰ ওপৰৰ অধিকতম কৰ্তৃপক্ষৰ পৰা এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ্ছৰ পৰা এটা ইনফৰ্মেশ্যন আহিছিলে যে আমাৰ এৰিয়াত ইৰালিগুল পাখিনিত মানে ড্ৰাগছ সৰবৰাহকাৰী এজন ঘূৰি থকা বুলি। তেনেস্থলত মই উদ্যোগ কৰ্তৃপক্ষৰ পৰা অনুমতিক্ৰমে সেই ঠাইলৈ গৈছিলোঁ। যোৱাৰ পাছত আমি তেখেতক ডিটেইন কৰিছিলোঁ। ডিটেইন কৰা ব্যক্তিজনৰ নাম হ'ল জাহেদ আহমেদ, দেউতাকৰ নাম হ'ল ফয়েজ আলী আৰু তেওঁৰ ঘৰ আছিলে পশ্চিম হাফানি। সেই মৰ্মে আমি তেখেতক এপ্ৰিহেণ্ড কৰিছিলোঁ আৰু এপ্ৰিহেণ্ড কৰাৰ পাছত তেখেতৰ হেৰিৰ পৰা তেখেতৰ বডি চাৰ্জৰ পৰা আমি নিয়াৰ এবাউট 8,000 ইয়াবা টেবলেট আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ, যিটোৰ বজাৰৰ অনুমানিক মূল্য 80 লাখ মান হ'ব বুলি আমি অনুমান কৰা হৈছে।